নমস্কাৰ মই অখিল আসাম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক সুনীল গুপ্তা। মই এই বহুত দিনৰ পৰা চাই আছো কাৰ্বি আংলঙৰ মেটাৰটোক লৈ। কাৰ্বি আংলঙৰ এটা লিডাৰ আছে, কথাকথিত নেতা লুৎস ৰংফাৰ, যিজনে সদায় বিতৰ্কই কৰে, সদায় কাৰ্বি আংলঙত বিতৰ্কই আনে। তেওঁ সদায় মানে তেওঁৰ টাৰ্গেট সহজ সৰল মানুহ ভোজপুৰী মানুহসকল। তেওঁ কয় যে ভোজপুৰী মানুহখিনি আমাৰ ইয়াত আহি বেদখল কৰিছে বা ভোজপুৰী মানুহখিনি ইয়াত আহি জবৰদস্তি কৰিছে, এইটো আমাৰ কাৰ্বি আংলং লেণ্ড। আমি কোৱা নাই এইটো কাৰ্বি আংলং লেণ্ড নহয় বুলি কোৱা নাই, আমি কৈছোঁ কাৰ্বি আংলং লেণ্ডে হয়। তো আপোনালোকে সেইটো কাৰ্বি আংলং লেণ্ডটো আপোনালোকৰ তাতে থাকিব, কাৰ্বি আংলঙতে থাকিব, কোনো কৈ বিহাৰত গৈ উঠাই লৈ নাযাব। আৰু আপুনি সদায় তৰ্ক বিতৰ্ক সেই সহজ সৰল মানুহ লগ নকৰিব। আৰু মই একটা দেখিছোঁ আপুনি সহজ সৰল কাৰ্বি মানুহক লৈ উচ্চেতনা জগাই দিয়ে আৰু তেওঁলোকৰ মাজত এটা ভাই বন্ধুত্ব ভাৱ থাকে, যিটো সেইটো খতম কৰি দিছে আপুনি। সেইটোৰ কাৰণে আপোনাক আমি ইয়াৰ পৰাই সকীয়াও দিছোঁ আৰু অনুৰোধো কৰিছোঁ যে এইবোৰ ৰাজনীতিক নকৰক। আপোনাক লিডাৰ বনিবলৈ আছে, আপুনি ভাল কাম কৰি লিডাৰ বনক। আপুনি চাওক আপোনাৰ গাঁৱৰখন ৰাস্তাটো ভাল হৈছে নে নাই, আপুনি চাওক আপোনাৰ ঘৰৰ স্কুলত মাষ্টৰ আহে নে নাহে, চৰকাৰী স্কুলকেইটা সেইকেইটা আপুনি কৰক। আপুনি চাওক হস্পিটেলত মানুহ ভালকৈ ট্ৰিটমেণ্ট হৈছে নে নাই, সেইবোৰ চাওক। আপুনি সেইবোৰ চালে নিশ্চয় আপোনাক মানুহ ভাল পাব। আৰু আপুনি কয় যে বিহাৰত গৈ আমি মাটি ল'ব নোৱাৰিম, কেলৈ নোৱাৰিব? যাওক আপুনি চাওক, আপুনি বিহাৰত মাৰোৱাৰী পাঞ্জাবী এইবোৰ মাটি লৈ আৰামত আছে নে নাই, তেওঁলোকক কোনোবাই ডিষ্টাৰ্ব কৰিছে নে নাই? আপুনি কিবা এটা পাতিম বুলি কৈছে, যদি পইচা থাকিলে আপুনি ডুবাইতো আপুনি আপোনাৰ ফেষ্টিভেল পাতিব পাৰিব, সেইটোতো আজিকালি দেখি লৈছে আপুনি। তো সেইটোৰ কাৰণে আপুনি ইমান ৰাজনীতিক নকৰিব। আৰু আপোনাক মই দেখিছোঁ এইকেইদিনমান আপুনি কি কৰিছে, এই ডিমা হাছাওৰ এজন লিডাৰ দানিয়েলকো লৈ আহিছে আৰু তেওঁকো এই যিটো কাণ্ডটোত সোমাই লৈছে। আৰু তেওঁক দেখিছোঁ আমি ডিমা হাছাওৰ তেওঁ লিডাৰ, তেওঁ এটা ইমান অল্ড লেডিৰ লগত ইমান দুৰ্ব্যৱহাৰকৈ কথা পাতিছে, তেওঁৰ এইটো লিডাৰৰ কোনো যোগ্য নাই মই দেখিছোঁ। তো পিছত দেখিলোঁ তেওঁ ৰাজনীতিক পাৰ্টি খুলি দিলে। আজি চাওক, আপুনি মাটি ল'ম ক'লে আপোনাৰ তাত পইচা থাকিলে কি আপোনাৰ কাৰ্বি মানুহৰ দিল্লীত মাটি নাই? কাৰ্বি লিডাৰকেইটাৰ কিবা দিল্লীত মাটি নাই? কাৰণো দিল্লীত মাটি নাই? তো এইখিনি পইচা থাকিলে চব জেগাত মাটি ল'ব পাৰিব। তো আপুনি সেইবোৰ ৰাজনীতিক বন্ধ কৰক, সেইবোৰ ৰাজনীতিক এতিয়া নচলিব। আৰু এতিয়া চবে জাগৃত হ'ল আৰু আপুনি একদম সহজ সৰল কাৰ্বি মানুহ, ডিমাচা মানুহ আপুনি সদায় ঠগিব নোৱাৰিব। তেওঁলোকো আজিকালি স্কুল যায়, তেওঁলোকো আজিকালি জানিলে যে আপোনালোকে লিডাৰ ঢেৰ হ'ল আৰু তেওঁলোকক বহুত ঠগিলে। সেইটোৰ কাৰণে মই এইবোৰ ৰাজনীতিক নকৰিব। আপুনি একদম ভালকৈ চবে মিলা প্ৰীতিকৈ থাকিব লাগে। আৰু আমি ভোজপুৰী মানুহে সদায় কিন্তু আপুনি নাভাবিব, আমাৰ ছট পূজা গ'ল কিমান ধুনীয়া শান্তিভাৱে পাৰ হ'ল, দেখিলে আপুনি ক'ত বা কিবা পালে? নাপালে নহয়। আমি সদায় অসমৰ কলা সংস্কৃতিক আমি বচাই চলিব বিচাৰোঁ, তেওঁলোকক আঘাত দিব নিবিচাৰোঁ। আৰু সদায় আমি অসমৰ কলা সংস্কৃতিৰ লগত চলি যাবলৈ বিচাৰোঁ। আৰু সদায় আমি অসমৰ উন্নতিৰ কাৰণে চিন্তা কৰোঁ। অসম যেন ভাৰতৰ 10খন ৰাজ্যৰ ভিতৰত আহে, আমি সদায় সেইটোৱে পৰিকল্পনা কৰোঁ। তো অৱশেষত এইটোৱে কৈছোঁ মই আপোনাক যে আপুনি এইবোৰ ৰাজনীতিক বন্ধ কৰক। জয় আই অসম, জয় ভোজপুৰী।